Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছোঁ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন APSC মেইনছ যিটো এক্সামিনেশ্যন হৈ গ'ল ডিফিকাল্টি লেভেল কেনেকুৱা আছিলে কেনেকুৱা ধৰণৰ পেপাৰ আহিছিলে এক্সপেক্টেড কাট অফ মাৰ্কছ কিমান যাব পাৰে কি কি ডিসাইডিং ফেক্টৰ হ'ব পাৰে বা কোন কেইখন পেপাৰে আপোনাৰ ডিসাইডিং ফেক্টৰ হ'ব পাৰে এই গোটেইখিনি আমি ডিছকাছ কৰিম লগতে মই এটা পোল কৰিছিলোঁ মোৰ ইউটিউব চেনেলত তো কেইবাজন লোকে ভোট দিছে তো সেইটো হিচাপত কিমান কাট অফ মাৰ্কছ গৈছে গোটেইখিনি আমি ডিছকাছ কৰিম প্ৰথমটো কথা হ'ল কাট অফ মাৰ্কছ প্ৰেডিকশ্যন কৰাটো ইমান ইজি নহয় বা কোনে কৰিব নোৱাৰে কিন্তু যিসকল ব্যক্তি এক্সামিনেশ্যন দিছে বা পেপাৰ এনালাইচিছ কৰি কিমান যাব পাৰে লাষ্ট ইয়াৰ কিমান কাট অফ গৈছিলে তাৰ ওপৰত ভিত্তি কৰি মই এই কাট অফ মাৰ্কছখিনি দিছোঁ যদি আপোনালোকে ভাবে যে কাট অফ মাৰ্কছ ইমান নহয় ইমান হ'ব লাগে তেতিয়া আপোনালোকে কমেণ্ট ডাউন কৰি জনাব কাৰণ বহুত ব্যক্তিয়ে কমেণ্ট কৰিলে গম পাব যে নিজৰ কাট অফ মাৰ্কছটো কিমান হয়তো পাব পাৰে কিমান যাব পাৰে বহুত কথাখিনি আমি গম পোৱা যায় সেইটো কাৰণে আপোনালোকে কমেণ্ট ডাউন কৰি জনাব আৰু লগতে মই যিটো পোল কৰিছিলোঁ সেইটো আপোনালোকক মই দেখুৱাম এতিয়া কথা হ'ল যে কাট অফ মাৰ্কছৰ কথা যদি আমি ক'বলৈ হয় বহুত কেইটা ফেক্টৰ থাকিব পাৰে প্ৰথমটো হৈছে যে ডিফিকাল্টি লেভেল যোৱাবাৰতকৈ এইবাৰ পেপাৰ মই চাইছোঁ এইখিনি আৰু পেপাৰখিনি অকণমান কমপ্লিকেটেড আছিলে ইমানো তেনেকুৱা ইজি নহয় বা ইমানো মানে নকওঁ যে বহুত ইজি টাইপ আহিছিলে এবাৰ অলপ কমপ্লিকেটেড আহিছে পেপাৰবিলাক আৰু বিশেষভাৱে এছে আৰু এথিক্সৰ পেপাৰখন ডিসাইডিং ফেক্টৰ হয় লাষ্ট ইয়াৰো আপোনালোকে দেখিছিলে এছেত একদম নাবুত নাচুত মাৰ্কছো পাইছে বহুত ব্যক্তিয়ে বহুত মাৰ্কছ পাইছে তো সেইটো মানে ক'ব নোৱাৰি অকণমান লাক ফেক্টৰ বহুত মেটাৰ কৰে যে এছেখনত আপুনি কিমান মাৰ্কছ পাইছে আৰু এছে মাৰ্কছটোৱে পূৰা ডিচাইড কৰি দিয়ে আৰু লগতে ডিসাইডিং ফেক্টৰ হ'ব অসমৰ পেপাৰখন আৰু এথিক্সতো মানে অন এন এভাৰেজ ঠিকে মাৰ্কছ পায় তথাপিতো এথিক্সৰ পেপাৰখনো ডিসাইডিং ফেক্টৰ হয় বিশেষকৈ এছে আৰু অসমৰ পেপাৰখন এবাৰ অকণমান কমপ্লিকেটেড আহিছিলে ইমানো ক'ব নোৱাৰি যে বহুত ধৰণৰ কিবা ধৰণৰ ইজি আহিছিলে বুলি চ' এবাৰ পেপাৰ ডিফিকাল্টি লেভেলটো চালে কমপ্লিকেটেড হয় তাতে পোষ্ট আছে বহুত কম 235 যোৱাবাৰতকৈতো বহুত কমেই আছে 235টা পোষ্ট লগতে পেপাৰ ডিফিকাল্টিও আছিলে কমপ্লিকেটেড আছিলে আৰু ধৰি লওক পাৰফৰ্মেঞ্চৰ কেণ্ডিডেটৰ পাৰফৰ্মেঞ্চৰ ওপৰতো ডিপেণ্ড কৰিব বা এনেকুৱা হয় যে কেতিয়াবা এক্সামিনাৰ মুডৰ ওপৰতো ডিপেণ্ড কৰে অকণমান লাক ফেক্টৰো থাকে তো গোটেই ফেক্টৰখিনি যদি আমি চালি জাৰি যদি চাওঁ তেতিয়াহ'লে এইবাৰ কিমান মাৰ্কছ কাট অফ আহিব পাৰে আমি এতিয়া কৈ আছোঁ পোলটো প্ৰথমতে আপোনালোকে এবাৰ চাই লওকচোন বাৰু এই কাট অফ মাৰ্কছখিনিত আপোনালোকে +- 50 কৰিব পাৰে ইয়াতে অপেন কেটেগৰীৰ কাৰণে মই যিখিনি অনুমান কৰিব পাৰিছোঁ 580 to 610 নেক্সট OBC আৰু MOBC কাৰণে 550 পৰা 580 শিডিউল কাষ্ট SC কাৰণে 520 পৰা 550 ST প্লেইন 490 to 520 আৰু ST হিলছৰ কাৰণে 460 to 490 এটা কথা মন কৰিব আপোনালোকে মেইনছত উইমেন কেটেগৰীৰ কাৰণে বেলেগকৈ নাথাকে মেল ফিমেল বুলি লাষ্ট ইয়াৰৰ কাট অফখনতো আপোনালোকে চাব পাৰে মেল ফিমেল বুলি বেলেগকৈ নাথাকে অনলি প্ৰিলিমছত তেওঁলোকে মেল আৰু ফিমেল কেটেগৰী বেলেগকৈ দিয়ে এতিয়া আমি এনে লাষ্ট ইয়াৰৰ কাট অফটো এবাৰ চাই লওঁ আহকচোন এইটো হৈছে লাষ্ট ইয়াৰৰ কাট অফ চাওক অপেন কেটেগৰীত গৈছিলে 584 OBC MOBC 534 শিডিউল কাষ্টত গৈছিলে 507 ST প্লেইনত গৈছিলে 500 আৰু ST হিলছত গৈছিলে 457 আৰু ইয়াতে আপোনালোকে দেখা পাইছে যে মেল ফিমেল বুলি কোনো কথা নাই মেল ফিমেল দুইটাতে একেই কিন্তু কথাটো হ'ল যে মেল ফিমেল যদি একেই হয় তেতিয়াহ'লে ফিমেলৰ ৰিজাৰ্ভেশ্যনটোহে বুজি নাপালোঁ আচ্ছা বাৰু ঠিক আছে তেওঁলোকে তেনেকৈ দিছে আৰু এটা মই স্ক্ৰীনশ্বট আপোনালোকক দেখুৱাম লাষ্ট ইয়াৰৰ কাট অফত ইয়াতে এটা বস্তু ইম্পৰ্টেণ্ট হয় মইতো পঢ়ি দিছোঁ whenever 2 or more candidates have secured equal aggregate marks in CCE final merit it has been resolved in accordance with the principle approved by the commission candidates securing more marks in the CCE merit is to be ranked higher and in case where the marks mentioned at 1 above are equal candidates senior in age is to be ranked higher এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট বহুত ব্যক্তিয়ে নাজানে এই পইণ্টটো সেইটো কাৰণে মই বাৰ কৈছোঁ আপোনালোকক কেণ্ডিডেটছ ছিনিয়ৰ ইন এজ ইজ টু বি ৰেংকড হায়াৰ যিজন ব্যক্তি ছিনিয়ৰ হ'ব তেখেতক বেছি প্ৰিফাৰেঞ্চটো দিয়া হ'ব যদি ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে আৰু ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এটা লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো সিমান শ্বেয়াৰ কৰি দিব
Thank you so much. Bye bye. Take care. Jai Hind.